বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ প্ৰতিক্ৰিয়া। চিৰাং জিলাৰ বিজনীত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিজনী আঞ্চলিক সমিতিৰ সংবাদমেল লৈ বিধায়কগৰাকীয়ে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। যোৱাকালি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিজনী আঞ্চলিক সমিতিয়ে বিজনীত নতুনকৈ সুৰাৰ দোকান স্থাপন লৈ সম্বোধন কৰিছিল এক সংবাদমেল। উক্ত সংবাদমেলত বিধায়ক অজয় কুমাৰ ৰায়ৰ বিৰুদ্ধেও আনিছিল অভিযোগ। উক্ত অভিযোগ সন্দৰ্ভত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আজি এক সংবাদমেলযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সারা বিটিআর বাঙালী যুব ছাত্র ফেডারেশন বিজনী আঞ্চলিকে যেতিয়া এই সুৰাৰ বিপণীটো খোলাৰ প্ৰচেছ চলি আছিলে মাজতে মোৰ ওচৰত আহিছিলে আৰু লগে লগে মই চৰকাৰী বিষয়াসকলক ফোন কৰিছিলোঁ আৰু চৰকাৰী বিষয়াসকলক কৈছিলোঁ যে এই বস্তুটো বন্ধ হ'ব লাগে। কিন্তু ইতিমধ্যে তেওঁলোকে 95% কাম সম্পূৰ্ণ হোৱা বুলি কৈছিলে আৰু তাৰপিছত মই SDO চিভিলৰ লগত কথা পাতিছিলোঁ। তাৰপিছতো তেওঁলোকে যেতিয়া সুৰাৰ বিপণীটো খোলা হ'ল তাৰপিছতো তেওঁলোকে আহিছে, তাৰপিছতো মই বিষয়াসকলৰ লগত কথা পাতিছোঁ। কৈছে যে তাৰে ৰাইজৰ এটা চিগনেচাৰ লৈ এপ্লিকেশ্যন এটা তেওঁলোকক দিব লাগে বুলি আৰু সেই কথাখিনিও গোটেইখিনি মই আঞ্চলিকক ফেডাৰেশ্যনক মই জনাইছিলোঁ। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক যোৱা 5 তাৰিখে পাণবাৰীত এই বিষয়ে তেওঁলোকক মই সাক্ষাৎ কৰাই দিছোঁ। কিন্তু এই যে ফেডাৰেশ্যনৰ আঞ্চলিক কমিটি তেওঁলোকে আজি মই ফেচবুক পোষ্টত যিজন সুৰা বিপণীৰ মালিক তেওঁ নিজে নিজৰ ফেচবুক পোষ্টত দিছে যে তেওঁলোকে 1 লাখ টকা বিচাৰিছিলে আৰু শেষত গৈ পেলাই নিগচিয়েট কৰি তেওঁলোকে 50,000 টকাৰ মানিলে আৰু সেইটো লৈ তেওঁলোকৰ মাজত এটা বিতৰ্ক চলি আছে আৰু সেই অঞ্চলৰ মানুহে তেওঁলোকক এই কথাটো লৈ বিভিন্নভাৱে অপদস্থ কৰাৰ কাৰণে তেওঁলোকে এই বস্তুটো ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁলোকে বিভিন্নজনৰ নাম লৈ আছে। আচলতে তেওঁলোকে মোটা ধনৰ লেনদেন কৰিব বিচাৰিছিলে যিটো হয়তো হৈ নুঠিলে বা কিছু কম বেছি হ'ল, সেইকাৰণে তেওঁলোকে এটা প্ৰেছাৰত পৰিছে। সেই অঞ্চলৰ মানুহখিনি প্ৰেছাৰত পৰি এইখিনি কাম তেওঁলোকে কৰিব বিচাৰে। তেওঁলোকে মোৰ আগত আহি ক'ব পাৰিব নেকি যে তেওঁলোকৰ আগত মই আমাৰ চৰকাৰী বিষয়াসকলৰ লগত কথা পতা নাছিলোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেওঁলোকক সাক্ষাৎ কৰাই দিয়া নাছিলোঁ, এই কথাখিনি তেওঁলোকে ক'ব পাৰিব নেকি? সাহস আছে নেকি? জাতিৰ নামত এই ভণ্ডামিটো নচলিব, জাতিৰ নামত এনেকুৱা বিজনেছটো নচলিব। তেতিয়াহ'লে জাতিয়ে কিন্তু তেওঁলোকক এৰি নিদিয়ে। মই আজি মোৰ নামত কৈছে, কালি কাৰ নামত ক'ব, কিন্তু আচলতে তেওঁলোকে সেইবিলাকৰ লগত জড়িত হৈ আছে। বিভিন্ন ৰাজনৈতিক এতিয়া ইলেকশ্যন আহিছে আৰু সেই ইলেকশ্যনৰ কথা চিন্তা কৰি তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলৰ লগত উঠা বহা কৰি আছে। আমাৰ হাতত তথ্য আছে। এনেধৰণৰ কাৰ্যকলাপ হ'লে বিজনীৰ ৰাইজে তেনেকুৱা আঞ্চলিক ফেডাৰেশ্যন নিবিচাৰে। ময়ো ফেডাৰেশ্যন কৰি আহি আজি ইয়াতে বিধায়ক হ'বলৈ পাইছোঁ আৰু সেই ফেডাৰেশ্যনৰ যিটো নীতি নিয়ম এইটো মোক শিকাব নালাগে তেওঁলোকৰ আঞ্চলিক সভাপতি। মই আপোনালোকৰ জৰিয়তে তেওঁক সকীয়াই দিব বিচাৰিছোঁ যে এনেকুৱা মন্তব্য যদি তেওঁ যথাসময়ত কৰে তেতিয়াহ'লে তাৰ কাৰণে মই বিহিত ব্যৱস্থা ল'ম।